গতিকে ৰাইজে আৰু এটা প্ৰশ্ন কৰিছে যে মাৰ্ঘেৰিটাৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সদনত আপুনি উত্থাপন নকৰে বুলি তেওঁলোকে এটা অভিযোগ কৰিছে। গতিকে তেওঁলোকক কি ক'ব? মই ভাবোঁ মোৰ নিজৰ চৰকাৰক দুখ দি পেলাই মই নিজৰ চৰকাৰক কিবা কৈ পেলাই কি লাভ আছে। গতিকে মইতো যিমানখিনি কৰিব পাৰিছোঁ ইমানখিনি কৰিছোঁ। আমি সদায় কেনেকুৱাকৈ নিজৰ জেগাটো ডেভেলপমেণ্ট কৰিম, কেনেকুৱাকৈ আমি উদ্যোগ লগাম। চিভিল হস্পিটেল বুলি নাছিলে, মই চিভিল হস্পিটেল আনিবলৈ সক্ষম হ'লোঁ। প্ৰায় 200টা ৰাস্তা PMJCত মই দি থৈছোঁ। জাগোনৰ পৰা মাৰ্ঘেৰিটা পাবলৈ 15 মিনিট লাগে। গলিয়ে গলিয়ে ৰাস্তা, গাঁৱে ভূঞে ৰাস্তা, সেইখিনি মই নাভাবোঁ যে মোৰ বিৰোধী সক্ৰিয় বিৰোধী বা তেনেকুৱা ষ্ট্ৰং বিৰোধী আছে বুলি মই এতিয়ালৈকে ভবা নাই। কিন্তু বেলেগ দলৰ কোনোবাই কাম কৰিছে নে কি কৰিছে, বিৰোধী পক্ষত থাকিলে চব কথাই ক'ব পাৰে। মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হয়, ৰাইজৰ দলৰো মুখ্যমন্ত্ৰী হয়, মোৰ অকল মুখ্যমন্ত্ৰী নহয়। মাৰ্ঘেৰিটাখনক মই সুন্দৰ কৰিবলৈ আৰু খুব শান্তিপ্ৰিয় জেগা কৰিবৰ কাৰণে মই বিচাৰোঁ। নমস্কাৰ, মই ৰাণা গগৈ। আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। আৰু মই বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটাত, আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত বৰ্তমান আছোঁ। যিহেতু নিৰ্বাচন সমাগত, গতিকে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ৰাইজৰ খবৰ লৈছোঁ। বৰ্তমান মোৰ লগত আছে ইয়াৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা। দাদা, স্বাগতম জনাইছোঁ। ধন্যবাদ জনাইছোঁ তোমালোককো। যিহেতু আমি সমষ্টিৰ খবৰবিলাক ৰাইজৰ মানে মতামতবিলাক আমি লৈ আছোঁ, গতিকে আপোনাৰ কাষ পালোহি এতিয়া। যিহেতু দেখা পোৱা গৈছে নিৰ্বাচন পালেহিয়ে, কেনেকুৱা প্ৰস্তুতি কেনেকুৱা? ভাল কথা, প্ৰস্তুতি চলি আছে। ভাৰতীয় জনতা পাৰ্টীৰ 365 দিনে কাৰ্যকৰ্তাসকলে কাম কৰি থাকে। মই ভাবোঁ ভালেই চলি আছে আৰু ভালেই হৈ আছে। এতিয়া দেখা পোৱা গৈছে যে বিগত 10টা বছৰ আপুনি বৰ্তমান মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আছিলে। গতিকে উন্নতি কিমান কি হ'ল আৰু কিমান কৰিবলৈ বাকী আছে? তোমালোকে আজি 2টা দিনৰ পৰা মাৰ্ঘেৰিটা সমষ্টিত ঘূৰি আছা। উন্নয়ন হোৱাটো আৰু নোহোৱাটো, বাকীখিনি কৰণীয়খিনি কৰাখিনি বা যিখিনি কৰিবলগীয়া থকাখিনি হয়তো নিশ্চয় দেখিলা। মোৰ মুখতকৈ ৰাইজক সুধিলে বেছি ভাল হ'ব। গতিকে মইতো যিমানখিনি কৰিব পাৰিছোঁ ইমানখিনি কৰিছোঁ। ৰাইজে যেনেকুৱা ধৰণে বিচাৰি আছে তেনেকুৱা কামবিলাক কৰি আছোঁ। মই ক'বলৈ যোৱা নাই যে মাৰ্ঘেৰিটা সমষ্টিত 10 বছৰতে গোটেই সমস্যাখিনি মই সমাধান কৰিলোঁ বুলি, কিন্তু পৰ্যায়ক্ৰমে যেনেকুৱা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে তেনেকুৱা ঠিক সেইধৰণেই ময়ো মাৰ্ঘেৰিটা সমষ্টিটো উন্নয়নৰ দিশতে নহয়, সদৌতি দিশ চাই পেলাই যিখিনি কৰণীয়খিনি কৰি গৈ আছোঁ। আমি ইয়াৰ স্থানীয় লোকসকলৰ সৈতে কথা পাতোঁতে তেওঁলোকে মূল 3টা সমস্যা উল্লেখ কৰিছে। যে এটা হৈছে আপোনাৰ ইয়াৰে যিখন মাৰ্ঘেৰিটা কলেজ আছে, তাৰ যিটো ছায়েন্স ষ্ট্ৰীমৰ কথা কোৱা হৈছে। তাৰোপৰি চিকিৎসা ব্যৱস্থাৰ কথা কৈছে। তাৰোপৰি ইয়াতে উদ্যোগ স্থাপন কৰাৰ কথা তেওঁলোকে উল্লেখ কৰিছে। গতিকে সেইবিলাক ভৱিষ্যতলৈ কেতিয়া হ'বগৈ, সেই কথা আপুনি প্ৰতিশ্ৰুতি দিব পাৰিবনে? এতিয়া উদ্যোগ কৰিবৰ কাৰণে ইনভেষ্টৰ আহিব লাগিব, যিটো এডভান্টেজ অসমত হৈছে। আপোনালোকে দেখিছে বিভিন্ন সময়ত ইনভেষ্টৰ আহিছিলে, নিশ্চয় আমি তেখেতসকলক সহায় কৰি পেলাই উদ্যোগ নগৰীয়ে আছিলে এটা সময়ত গৈ পেলাই, কিন্তু কিবা বকৰত গৈ পেলাই উদ্যোগ ইয়াত নাইকিয়া হৈ গ'ল। আমিতো আমাৰ চেষ্টা সদায় থাকে, আমি সদায় কেনেকুৱাকৈ নিজৰ জেগাটো ডেভেলপমেণ্ট কৰিম, কেনেকুৱাকৈ আমি উদ্যোগ লগাম, কেনেকুৱাকৈ নিবনুৱা সমস্যাসমূহ সমাধান কৰিম, ঠিক সেইধৰণে আমি চিন্তা কৰি আছোঁ। আমি বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি কথা পাতি গৈ আছোঁ। নিশ্চয় তেনেকুৱাবিলাক আহিলে আমি ৱেলকাম কৰিম। আৰু আপুনি কৈছে যিহেতু ইয়াত মাৰ্ঘেৰিটা কলেজ ইতিমধ্যে হৈ গৈছে। যিটো স্কিম চৰকাৰৰ যিটো ছিষ্টেম আছিলে 2006 চনৰ যিটো, সেই নমছত অহা নাছিলে, কিন্তু তাত নটিফিকেশ্যন কৰি পেলাই কিবা ছিষ্টেম বনাই পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৰিছে। তাৰ অৰ্ডাৰ হ'বলৈ বাকী আছে। তাৰ পৰ্যায়ক্ৰমে কমিটি বনাই দিয়া হৈছিলে। এই কমিটিয়ে তদন্ত কৰি মেলি সেইখিনি গোটেই ছাবমিট কৰিছে। ছাবমিট কৰাৰ পিছত অলৰেডি মাৰ্ঘেৰিটাটো অসমৰ লিষ্টত আহি গৈছে। কিন্তু খালি যিখিনি পৰ্যায় চৰকাৰে কৰিবলগীয়া কামখিনি বা ডিপাৰ্টমেণ্টে কৰিবলগীয়া কামখিনি, কলেজৰ কামখিনি কৰি আছে। মই ভাবোঁ অহা দিনবিলাকতে সেইটো হৈ যাব। হস্পিটেল, আমাৰ চিভিল, আজিলৈকে ইমান বছৰ ইয়াত দপদপনি মন্ত্ৰী আছিলে, বেলেগৰ চৰকাৰ আছিলে, ইয়াত FRU হৈ আছিলে। মাৰ্ঘেৰিটা মহকুমা আছিলে, এতিয়াতো অসমৰ জিলা হৈ গ'ল। চিভিল হস্পিটেল বুলি নাছিলে, মই চিভিল হস্পিটেল আনিবলৈ সক্ষম হ'লোঁ। 4মহলীয়া বিল্ডিং বনি আছে, 6-7 মাহ ভিতৰতে বিল্ডিংটো হৈ যাব, আৰু মই তাক চিভিল হস্পিটেললৈ পৰিণত কৰিলোঁ। আমাৰ যেতিয়া বুৰিডিং মৌজাটো আমাৰ লগত আছিলে, কঁঠালগুৰিটো আমি এতিয়া চিভিল হস্পিটেল হৈ থকা নাই? চিভিল হস্পিটেল এতিয়া মই কৰিলোঁ। FRU হৈ আছিলে, এতিয়া মই চিভিল হস্পিটেল কৰিলোঁ, কিন্তু তাৰ ফাংচনখিনি পুৰণা এখনতে চলি আছে। কিন্তু 6 মাহমান পাছত নতুন বিল্ডিংটো আমাৰ কমপ্লিট হৈ গ'লে এভৰিথিং চব তাত থাকিব। গতিকে সেইটোও আমি আৰম্ভ কৰিম, সেইখিনি কৰি লৈছোঁ। তাৰপিছত কঁঠালগুৰি, যিহেতু বুৰিডিং মৌজা মাৰ্ঘেৰিটাৰ লগতে আছিলে, এতিয়া ডিলিমিটেশ্যনত ডিগবৈ সমষ্টিলৈ গুচি গ'ল। তাতো আমি সুন্দৰ এটা মডেল হস্পিটেল বনাই থোৱা আছে, তাতো ফাংচন চলি আছে। ইতিমধ্যে ইনথেম গাঁও পঞ্চায়তত আৰু এটা হস্পিটেল 100 বেডেড ইতিমধ্যে চেংচন হৈছে, তাৰ টেণ্ডাৰো হৈ গৈছে। হয়তো 10-12 তাৰিখে তাৰো মই উদ্বোধন কৰি দিম। আৰু মই ইতিমধ্যে জাগোনত এটা ডিগ্ৰী কলেজ আৰু
এখন মডেল হস্পিটেল যাখনৰ কাৰণে মই লিখালিখি কৰি আছোঁ, মুখ্যমন্ত্ৰী এখন লৈ কথা পাতিছোঁ। অহাবাৰ হয়তো সেই ডিগ্ৰী কলেজটো আৰু হস্পিটেলটো মই কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ। গতিকে ৰাইজে আৰু এটা প্ৰশ্ন কৰিছে যে মাৰ্ঘেৰিটাৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সদনত আপুনি উত্থাপন নকৰে বুলি তেওঁলোকে এটা অভিযোগ কৰিছে। গতিকে তেওঁলোকক কি ক'ব? মই সদনত কি উত্থাপন কৰিম? মোৰ নিজৰ চৰকাৰ, মোৰ নিজৰ মুখ্যমন্ত্ৰী, মই যিখিনি পাবলগীয়া থাকে সেইখিনি মই পাই থাকোঁ। মই বিৰোধী পক্ষত কেতিয়াবা বহিলে সদনত যদি ক'বলগীয়াখিনি মই ক'ম। এতিয়া মোৰ নিজৰ চৰকাৰক দুখ দি মোৰ চৰকাৰক মই কুৱেশ্যনৰ আনচাৰ বিচাৰি, যিহেতু মই মন্ত্ৰীসকলৰ লগত গ'লে বা মুখ্যমন্ত্ৰীক ক'লে বেলেগ সমষ্টিত যিখিনি পাইছে, যিসকলে কথা কৈ থাকে তেখেতসকলে যিমান পাইছে সিমানখিনি মই আনিবলৈ সক্ষম হৈছোঁ। মই ভাবোঁ মোৰ নিজৰ চৰকাৰক দুখ দি পেলাই মই নিজৰ চৰকাৰক কিবা কৈ পেলাই কি লাভটো আছে? সেইটো কাৰণে মই কোৱা নাই। সেইটো কথা নহয় যে মই সংসদত গ'লে কথা ক'লেই যে মোৰ সমষ্টিটো ডেভেলপমেণ্ট হ'ব, সেইটো মোৰ ভাৱধাৰণা নাই। কিন্তু মই যিখিনি কৰণীয়খিনি আছে মই সেইখিনি কৰি গৈ আছোঁ। তাত কথা নপতাকৈ হ'লেও মই যিখিনি আনিব লাগে হয়তো বেলেগ সমষ্টিতকৈ মই বেছি আনিবলৈ সক্ষম হৈছোঁ। কৰ্মই আপোনাৰ পৰিচয়। মোৰ কৰ্মই পৰিচয়। আৰু এটা কথা উল্লেখ কৰোঁ, মই লিডু ভান্তেবা মন্দিৰলৈ গৈছিলোঁ। গতিকে ভান্তেবা মন্দিৰৰ যিসকল তেওঁলোকৰ বৌদ্ধৰ যিসকল আছে, গুৰু আছে, তেওঁলোকে উল্লেখ কৰিছে যে আমাৰ এই ৰাস্তাটো মানে মন্দিৰলৈ যোৱা ৰাস্তাটো আজিলৈকে তেওঁলোকে সুফলভাৱে নাপালোঁ বুলি তেওঁলোকে উল্লেখ কৰিছে। বাৰম্বাৰ তেওঁলোকে অভিযোগ কৰিছে, তথাপিও বনাই দিয়া নাই বুলি কৈছে। তেওঁলোকক আশা আচলতে দিয়া হ'বনে? চাওক, অভিযোগটো নতুন নতুন মানুহ আহি থাকে। প্ৰথম ৰাস্তা মই বিধায়ক হৈ এইটো ৰাস্তাই প্ৰথম বনাইছিলোঁ মাৰ্ঘেৰিটা সমষ্টিত। আৰু ভান্তে মন্দিৰটো আপোনালোকে দেখি আহিলে, সেইখিনি গোটেই ময়ে কৰিছিলোঁ। আৰু মই ৰাজনৈতিক যিটো আৰম্ভ কৰিছোঁ মোৰ জীৱনত, মই সেই ভান্তে মন্দিৰৰ পৰা মোলাং ভান্তে বাবাৰ আশীৰ্বাদ লৈ পেলাই মই ৰাজনীতিলৈ গৈছিলোঁ। গতিকে তাৰ প্ৰতি মোৰ মায়া দয়া আছে, তাৰ প্ৰতি মোৰ মৰম আছে। গতিকে সেইটো ৰাস্তা অলৰেডি চেংচন হৈ গৈছে। কিন্তু সেই ইলেকশ্যনৰ আগত হ'ব নে পিছত হ'ব মই ক'ব নোৱাৰোঁ। যেনেকুৱাকৈ অনুমোদন দিব তেনেকুৱাকৈ ৰাস্তাটো মই বনাই দিম। ৰাস্তাটো নিশ্চয় হ'ব, গোটেইখিনি ৰাস্তাই হ'ব। মাৰ্ঘেৰিটা সমষ্টিৰ ৰাস্তা এতিয়াও 10-12টা PMJSYত সোমাই আছে। প্ৰায় 200টা ৰাস্তা PMJSYত মই দি থৈছোঁ। কিন্তু চৰকাৰে পৰ্যায়ক্ৰমে কেতিয়াবা 15টা, কেতিয়াবা 20টা, বছৰেকত 10টা তেনেকুৱাকৈ দিয়ে, পৰ্যায়ক্ৰমে হৈ আছে। কিন্তু মেজৰ মই যদি আপোনাক কওঁ, 14 চনত যেতিয়া মই ভাৰতীয় জনতা পাৰ্টীত আহিছিলোঁ, জইন কৰিছিলোঁ, তেতিয়াতো আমি যাবই পৰা অৱস্থা নাছিলে। এতিয়াতো আপুনি জাগোনৰ পৰা মাৰ্ঘেৰিটা পাবলৈ 15 মিনিট লাগে। গলিয়ে গলিয়ে ৰাস্তা, গাঁৱে ভূঞে ৰাস্তা, ক'ৰবাত থাকি যাব। ইমান জল্দি হয়তো মই চব কৰিব পাৰিম এইটো নহয়, কিন্তু মোৰ আশা আছে ৰাইজে বিচৰা ধৰণে কাম কৰিবলৈ। গতিকে মই ভাবোঁ অহা দিনবিলাকত যিখিনি ৰৈ গৈছে সেইখিনি মই সম্পূৰ্ণ কৰিব পাৰিম। এতিয়া বিৰোধীৰ স্থিতি কেনেকুৱা মাৰ্ঘেৰিটাত? মাৰ্ঘেৰিটা বিৰোধী বুলিবলৈ এতিয়াতো মই বিৰোধী দেখা নাই। চাবলৈ গ'লে বিৰোধী আছিলে যেতিয়া মই 16 চনত ইয়াত এজন শক্তিশালী মন্ত্ৰীৰ লগত মই প্ৰতিদ্বন্দ্বিত নামিছিলোঁ, তেতিয়া মই বিৰোধী আছে যেন লাগিছিলে। এতিয়া মই বিৰোধী আছে বুলি মই নাভাবোঁ, কিয় কি আমাৰ কাৰ্যকৰ্তাই, ভাৰতীয় জনতা পাৰ্টীয়ে যিটো 24 আৱাৰ্ছ কাম কৰে, সেই কামৰ ক্ষেত্ৰত চাবলৈ গ'লে জনসাধাৰণে মোক 2বাৰ মেণ্ডেট দিছে, খুব ভালকৈ দিছে। এইবাৰো আশা আছে দিব। ৰাইজে মন বান্ধি লৈছে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত থাকিম। গতিকে মই ভাবোঁ বিৰোধিতা, গণতন্ত্ৰৰ দেশ হয়, গণতন্ত্ৰ দেশততো চবৰে মন থাকে। MLA হোৱা, বিধায়ক হোৱা বা সংসদ হোৱা, তেনেকুৱা মন থাকে, কৰিব পাৰে। ৰাষ্ট্ৰীয় দল আছে, আঞ্চলিক দল আছে, তেখেতসকলে প্ৰতিদ্বন্দ্বী কৰিব। সেইখিনি মই নাভাবোঁ যে মোৰ বিৰোধী, সক্ৰিয় বিৰোধী বা তেনেকুৱা ষ্ট্ৰং বিৰোধী আছে বুলি মই এতিয়ালৈকে ভবা নাই। মই ভৱিষ্যবাণী কৰা মানুহ নহয়, তথাপিও তেখেতসকলে ওলাই আহিছে, তেখেতসকলৰ কৰ্মফলটো তেখেতসকলে পাব। গতিকে মই তেখেতসকলৰ প্ৰতি, যিহেতু মোৰ ভাই ভতিজা নিচিনা ল'ৰা, গতিকে তেখেতসকলে যি ভাবি পেলাই নামিছে, যদি সফল হ'ব পাৰে ভাল কথা, বিফল হ'ব পাৰিলে তেখেতসকলে কৰিব, যি কৰিব লাগে। সেইকাৰণে মই ধৰক তান্ত্ৰিকো নহয় বা তেনেকুৱা ভৱিষ্যতবাণী শুনাব পৰা মানুহো নহয়। তেখেতকৰ ভৱিষ্যত তেখেতৰ লগত, মোৰ ভৱিষ্যত মোৰ লগত। মোৰ কাৰ্যকৰ্তাক লৈ পেলাই মই ভৱিষ্যতবাণী কৰিব পাৰোঁ, মোৰ কাৰ্যকৰ্তাই কাম কৰা কথাখিনি ক'ব পাৰোঁ। কিন্তু বেলেগ দলৰ কোনোবাই কাম কৰিছে নে কি কৰিছে সেইখিনিলৈ মই নাযাওঁ। কিয়কি মই প্ৰথম 16 চনত যেতিয়া ইলেকশ্যনত ইয়াত মাৰ্ঘেৰিটা সমষ্টিত নামিছিলোঁ, তেতিয়াও মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নাম নোলোৱাকৈ মই কেম্পেইনিঙত নামিছিলোঁ। গতিকে সেইখিনি মোৰ অভ্যাসো নাই আৰু এইখিনি মই নকওঁ। মোৰ কৰ্ম মই কৰি যাম, মোৰ যিখিনি কৰণীয়খিনি মই কৰি যাম, ৰাইজক যিখিনি মই কৰিব পৰা ক্ষমতাখিনি মই কৰি গৈ থাকোঁ। গতিকে মই বেলেগে কি কৰিছে কি নাই সেইটোলৈ বেছি ধ্যান নিদিওঁ, ৰাইজে কি কৰিছে মই সেইটোলৈ বেছি ধ্যান দিওঁ। আপোনালোকে দেখিছে এইকেইদিন মুখ্যমন্ত্ৰীয়ে ৰাইজে যি সঁহাৰি জনাইছে, গতিকে মাৰ্ঘেৰিটাতো ৰাইজে ওলাই আহিব আৰু ৰাইজে আশীৰ্বাদ দিব বুলি মই আশা কৰোঁ। খুব সুন্দৰকৈ আমাৰ কাৰ্যকৰ্তা লাগি আছে, তাৰ প্ৰস্তুতি চলি আছে। হয়তো আপুনি ঘূৰি আছে মাৰ্ঘেৰিটাত, আপুনি দেখিছে, কাইলৈও আৰু দেখিবলৈ পাব। গতিকে মই ভাবোঁ খুব ভালকৈ আমি পাৰ কৰি লৈ যাব পাৰিম।
বিজেপিৰ এই আশীৰ্বাদ যাত্ৰাক ৰাইজৰ দলৰ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাহুল চেত্ৰীয়ে তেওঁ ক্ষমা খোজাৰ আশীৰ্বাদ যাত্ৰা কৰক বুলিহে তেওঁ মানে উল্লেখ কৰিছে। এই ক্ষেত্ৰত আপুনি কি প্ৰত্যুত্তৰ দিব? মই দেখা নাই, আপোনাৰ মুখৰ পৰা শুনিছোঁ কি কৈছে, হয়তো সেইটো মই নাজানো। বিৰোধী পক্ষত থাকিলে চব কথাই ক'ব পাৰে। তেখেতসকলে সেইটোৱে যদি কৰিবলৈ আহিছে, নিজৰ পৰিচয়টো যদি তেনেকাই দাঙি ধৰিব বিচাৰিছে, তেতিয়াহ'লে তেখেতসকলে জানিব। সেইকাৰণে এইটো বিষয়ত মই কি ক'বলৈ যাম। মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হয়, ৰাইজৰ দলৰো মুখ্যমন্ত্ৰী হয়, মোৰ অকল মুখ্যমন্ত্ৰী নহয়, 3,50,00,000 মানুহৰ মুখ্যমন্ত্ৰী হয়, অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হয়। মুখ্যমন্ত্ৰী আহিলে দেখিবনে কালি আশীৰ্বাদ ল'বলৈ আহিছেনে নে কি কৰিবলৈ আহিছে, তেখেতে নিজে প্ৰত্যক্ষ কৰিব, যিহেতু তেওঁ ইয়াত থাকে। গতিকে মই সেইটো বিষয়লৈ কি ক'ব লাগিব। তেখেতৰ মনৰ ভাৱ বুজা যায়, ৰাইজে বুজি গৈছে তেখেতৰ মনত ভাৱবিলাক কেনেকুৱা আছে আৰু কেনেকুৱাকৈ তেখেতে ৰাজনীতিৰ ব্যক্তি হ'ব বিচাৰিছে, তেখেতে নিজে ক'ব পাৰিব এইখিনি কথা। গতিকে মই ভাবোঁ এইটো বিষয় লৈ পেলাই তেনেকুৱা টলুঙা বক্তব্য নকৰাই ভাল বুলি মই ভাবোঁ। আৰু 5টা বছৰত এতিয়া আৰু 5টা বছৰত কেনেকুৱা ধৰণৰ কাম কৰিম বুলি আপুনি ভাবিছে মাৰ্ঘেৰিটা সমষ্টিত? পৰিকল্পনাটো বহুত থাকে। চাওক, নিজে জন্ম হোৱা জেগা, নিজে বসবাস কৰা, নিজে স্কুল পঢ়া জেগাখনত আটক ধুনীয়া কৰিবলৈ, ভাল কৰিবলৈ, সকলো সমস্যা সমাধান হোৱাকৈ কৰিব বিচাৰোঁ। কিন্তু চৰকাৰৰ যিখিনি নীতি, চৰকাৰে যিখিনি অনুমোদন দিব, সমগ্ৰ অসমখন আমি আগুৱাই লৈ যোৱা চিন্তা কৰিব লাগিব। তাৰ লগতে মাৰ্ঘেৰিটাও আমি আগুৱাই লৈ যোৱা চিন্তা কৰিব লাগিব। গতিকে মই ভাবোঁ যিমান পাৰোঁ মাৰ্ঘেৰিটাখনক মই সুন্দৰ কৰিবলৈ আৰু খুব শান্তিপ্ৰিয় জেগা কৰিবৰ কাৰণে মই বিচাৰোঁ। কিয়কি মাৰ্ঘেৰিটা সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰি পৰা জেগা হয়। চবৰে মনত ভাৱ থাকে যে আমাৰ জেগাটো ভাল হওক, আমাৰ এৰিয়াটো ভাল হওক, আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাওক, আমাৰ ল'ৰা ছোৱালীয়ে কাম পাওক, তেনেকুৱা চবৰে আশা থাকে। কিন্তু চৰকাৰে যেনেকুৱা ধৰণে আমাক অনুমোদন দিব, চৰকাৰে যেনেকুৱা ধৰণে কৰি গৈ থাকিব, তাৰ লগত আমি সহযোগ কৰি গৈ থাকিম। আৰু চৰকাৰে যথেষ্টখিনি কৰি গৈ আছে। আপোনালোকে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আঁচনিবিলাক চাওক, চবকে সমজুৱাকৈ আঁচনিবিলাক দি আছে। গতিকে সেই আঁচনি অলপ সকাহও দি আছে বা বহুত বিপদত পৰা মানুহবিলাকক ৰক্ষাও কৰি আছে। গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে যি ধাৰণা লৈছে, মুখ্যমন্ত্ৰীৰ মনৰ ভাৱ যিটো আছে, মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে অহা 5 বছৰত অসমখনত আৰু পৰিৱৰ্তন কৰিব। আমি যেতিয়া মানুহৰ মাজত কথা পাতিছিলোঁ, যুৱ ভোটাৰ কেইবাগৰাকীও পাইছিলোঁ। গতিকে যুৱ ভোটাৰসকলে কৈছে যে আমাৰ ইয়াতে যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে পঢ়া শুনা কৰি পেলাই বাহিৰলৈ কাম কৰিবলৈ যাব লগা হয়, বহিৰাজ্যত কাম কৰিবলৈ যাবলগীয়া হয় বুলি কৈছে। এয়া আটাইতকৈ দুৰ্ভাগ্যজনক বুলি তেওঁলোকে উল্লেখ কৰিছে। সেইটো অকল মাৰ্ঘেৰিটাতে নহয়, সমগ্ৰ অসমতে আছে। আমি ক'ভিডৰ টাইমত দেখিছিলোঁ আমাৰ কিমান ল'ৰা আমি আনিবলগীয়া হৈছিলে বাহিৰৰ পৰা। সেইটো কথা, সমস্যাটো অসমৰ সমস্যা। সেই সমস্যাখিনি সমাধান কৰিবলৈ CM টিপুলে আঁচনি উলিয়াইছে, বহুত ধৰণৰ আঁচনিবিলাক উলিয়াই পেলাই আমি কিমান সমাধান কৰিব পাৰোঁ সেইবোৰ চাই আছে। অসমত ছেমি কণ্ট্ৰেক্টৰ নিচিনা আহিছে, ইয়াত আমাৰ ইউৰিয়া কাৰখানা আহিছে। আমি লাহে লাহে তেনেকুৱাবিলাক সমাধান কৰিবলৈ গৈ আছোঁ। গতিকে যুৱ প্ৰজন্মই যিমানখিনি পঢ়া শুনা কৰিছে, সিমানখিনি আমাৰ ইয়াত ইণ্ডাষ্ট্ৰি নাই, সিমানখিনি স্ক'প নাই। কিন্তু সেইখিনি স্ক'প আমি লাহে লাহে এডভান্টেজ আছাম কৰি পেলাই আমি ইনভেষ্টৰবিলাক আনি আছোঁ। মই ভাবোঁ এটা সময়ত গৈ পেলাই এই আমাৰ ঘৰৰ ল'ৰা ছোৱালী ঘৰতে থাকিব বুলি মই আশা। ধন্যবাদ থাকিল। আপুনি বহুত ব্যস্ত হৈ আছে, তাৰ মাজতে অকণমান সময় দিলে আমাক। গতিকে ধন্যবাদ থাকিল আৰু অনাগত দিনত আপোনালৈ শুভেচ্ছা থাকিল। শেষত আমাৰ ইণ্ডিয়া টুডে নৰ্থ ইষ্টৰ দৰ্শকক কি ক'ব? ইণ্ডিয়া টুডে দৰ্শক, আজি তোমালোকে ইয়াত আহিলা, মাৰ্ঘেৰিটাখন ঘূৰিলা, ফুৰিলা, দেখিলা। মই 10টা বছৰ কি কৰিছোঁ সেইটোও দেখিলা, কি কৰিবলৈ গৈ আছোঁ সেইটো তোমালোকে অনুভৱ কৰিব পাৰিবা। গতিকে তোমালোকে আহি পেলাই এইখিনি তোমালোকৰ মিডিয়া চেনেলত প্ৰচাৰ কৰাৰ বাবে তোমালোকক ধন্যবাদ জনাইছোঁ। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অনাগত দিনত আকৌ লগ পোৱা আশাৰে ধন্যবাদ। ধন্যবাদ। আৰু এয়া আছিলে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা। গতিকে তেওঁৰ নিজৰ মতামত ব্যক্ত কৰিছে। আমি যিহেতু ৰাইজৰ মতামত লৈ আছোঁ, ৰাইজৰ মতামতখিনি লৈ আজি প্ৰশ্নখিনি লৈ আজি মই তেওঁৰ ওচৰত গৈ উত্থাপন কৰিলোঁ। গতিকে তেওঁ ইতিমধ্যেই তেওঁৰ প্ৰশ্নৰ উত্তৰ দিছে। গতিকে আশা কৰোঁ মাৰ্ঘেৰিটা সমষ্টি অনাগত দিনত জাকত জিলিকা হৈ উঠক, তাৰে কামনা। ধন্যবাদ।